অনন্যা মেমৰ ওপৰত মই কৰা এই মেকআপ লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে সকলোৱে জনাবচোন আৰু এই মেকআপ লুকটো কেনেদৰে কৰা হৈছে স্টেপ বাই স্টেপ গোটেইখিনি আপোনালোকক দেখুৱাই যাম কিন্তু তাৰ আগতে ভিডিঅ'টো আপোনালোকে সেভ কৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব প্ৰথমতে দেখিছে মই এটা টোনাৰ ইউজ কৰিছো প্লামৰ মই আপোনালোকক দেখুৱাই দিছো তাৰ পিছতে ইউজ কৰিছো এটা ময়শ্চাৰাইজাৰটো PSC ৰে ইউজ কৰা হৈছে এটা প্ৰাইমাৰটো মই PSC ৰে ইউজ কৰিছো প্ৰডাক্ট কি ইউজ কৰিছো এখিনি আপোনালোকক দেখুৱাই গৈছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে গম পাব গুটেইখিনি বস্তু আপোনালোকক দেখুৱাই গৈছো দে আৰু আজি ভাবিলো আইব্ৰজু প্ৰথমতে অকনমান ড্ৰ কৰি লও কাৰণ মেমৰ আইব্ৰজু অকনমান গজিও আছিল আৰু লগতে বহুত বেছি পাতলাও হয় তো আইব্ৰজু ধুনিয়াকে মই ড্ৰ কৰি ললো পিছে ডিটেইলছত আপোনালোকে চাব বিচাৰে নেকি বাৰু যদি চাব বিচাৰে কমেন্ট কৰিবচোন মই বাৰু ৰিলছ আপোনালোকৰ কাৰণে এৰি দিম আগতেও বাৰু কেবাটাও ৰিলছ দিছো হেও আপোনালোকে চাব পাৰিব কিন্তু মেমৰ ওপৰত কৰা আইব্ৰজু যদি চাব বিচাৰে কমেন্ট কৰিব এতিয়া ইউজ কৰিছো কনসিলাৰ দুটা দেখিছেনে দুটা মিক্স কৰি মই এপ্লাই কৰিছো পিছে কনসিলাৰৰ ওপৰত মই আজি এটা ৰিলছো আপলোড কৰিছো দে আপোনালোকে পেজত ভিজিট কৰিলে গম পাব আৰু ৰিলছটো চাব আপোনালোকৰ কাৰণে খুবেই সুবিধাজনক হ'ব তো প্ৰথমতে কনসিলাৰখিনি গোটেই ফেচটোত মই ব্লেন্ড কৰি লৈছো যেহেতু মেমৰ অলপমান পিম্পলছ আছে এখিনিটো হাইড কৰিব লাগিব হয় নে নহয় তো গোটেই ফেচটোত ব্লেন্ড কৰাৰ পিছত এতিয়া ইউজ কৰিছো ফাউন্ডেশনৰ লগত অকনমান ষ্ট্ৰবিং ক্ৰীমটো মই মিক্স কৰিছো তো তাৰ পিছত অকনমান একুৱা গ্ৰিপটো যদি আপোনালোকে ইউজ কৰিব বিচাৰে একুৱা গ্ৰিপ প্ৰাইমাৰটো তো আপোনালোকে ইউজ কৰিব পাৰে কাৰণ এইটোৱে মেকআপটো লং লাষ্টিং কৰে মই অলপমান ইয়াৰে ইউজ কৰিছো তাৰ পিছত গুটেইখিনি মিক্স কৰি পেলাই মই এপ্লাই কৰিছো ফেচত তো আপোনালোকে ভালদৰে চাব কালাৰটো দেখিছেনে খুব ধুনিয়াকে মেটচ কৰিছে হয় নে নহয় বাৰু কওকচোন আপোনালোকে আৰু আপোনালোকে শিকিব বিচাৰে নেকি বাৰু মানে প্ৰফেশনাল মেকআপ বা প্ৰফেশনাল বিউটিশিয়ান হিচাপে নিজকে যদি আপোনালোকে গঢ়ি তুলিব বিচাৰে তেতিয়াহলে আপোনালোকে যোগাযোগ কৰিব কাৰণ আমাৰ নতুন বেচসমূহ এডমিশনো চলি আছে আপোনালোকে স্ক্ৰিনত দিয়া নাম্বাৰটো যোগাযোগ কৰিব গোটেই ডিটেইলছখিনি জানিব পাৰিব তো এতিয়া ফাউন্ডেশনটো গোটেই ফেচটোতে মই এপ্লাই কৰি লৈছো আৰু ধুনিয়াকে ব্লেন্ডিংও কৰি লৈছো আপোনালোকে চাব পাৰে এতিয়া হাইলাইট কৰিছো হাইলাইটটো যেটো খুব ইম্পৰ্টেন্ট হয় কাৰণ আমাৰ হাইলাইট যিখিনি পইণ্টছ সেইখিনিটো ভালদৰে ভিজিবল হ'ব লাগিব তেতিয়া ফেচটো শাৰ্প দেখিব হয় না নহয় লগতে কন্টুৰিং ব্লাষ্টাৰ ব্ৰঞ্জাৰ এখিনিও ইম্পৰ্টেন্ট হয় পিছে আপোনালোকে আমাৰ পেজখনত মানে ভিজিট কৰিছেনে বাৰু আগতে বহুত ভিডিও দিয়া হৈছে এখিনিৰ ওপৰত আপোনালোকে যদি নাই কৰা পেজখন ভিজিট কৰিব আৰু প্ৰথমবাৰৰ কাৰণে আপোনালোকে কোনে আমাৰ পেজত জয়েন হৈছে বাৰু যদি ফাৰ্স্ট টাইমৰ কাৰণে আপুনি মোৰ ভিডিও চাইছে তেতিয়াহলে আপোনালোকে সকলোৱে পেজখন ফলো কৰি ৰাখিব কাৰণ আগলৈ এনেকুৱা ধৰণৰ ভিডিওসমূহ আপলোড কৰিয়ে থকা হ'ব আৰু লগতে আগতেও বহুতখিনি কৰিছো ভিজিট কৰিলে আপোনালোকে গম পাব বহুতখিনি বস্তু আপোনালোকে জানিবও পাৰিব শিকিবও পাৰিব বহুতখিনি বস্তু তো আপোনালোকে পেজখন সকলোৱে ভিজিট কৰিব আৰু ফলো কৰি ৰাখিব এতিয়া ইউজ কৰিছো মই পাউডাৰটো মই দেখুৱাই দিছো কোনটো ইউজ কৰা হৈছে গোটেই ফেচটোতে ধুনিয়াকে মই এপ্লাই কৰি লৈছো পাউডাৰটো ইয়াৰ পিছতে ইউজ কৰিছো এটা কম্পেক্টটো PSC ৰে ইউজ কৰা হৈছে প্ৰায়খিনি বস্তু আজি PSC ৰে ইউজ কৰা হৈছে দে আপোনালোকে ধৰিব পাৰিছে হয়তো ইয়াৰ পিছতে কন্টুৰিং কৰা হ'ব কন্টুৰিং পেলেটখনো দেখুৱাই দিছো বহুত বেছি ভাল হয় এখন ওয়াটাৰপ্ৰুফ পেলেট হয় এখন লগতে মই ইয়াৰে ব্লাশাৰ পেলেটখনো ইউজ কৰিম যিখন PSC ৰ ব্লাশাৰ পেলেট হয় সেইখন ওয়াটাৰপ্ৰুফে হয় আপোনালোকে চাওকচোন ফাৰ্ষ্টতে কন্টুৰিংখিনি কোট কৰা হৈছে লগতে ব্লাশাৰখিনি কোট এপ্লাই কৰা হৈছে এইখিনি বস্তু আপোনালোকে সকলোৱে ভালদৰে চাব যিসকলে জয়েন হৈ আছে লগতে বুজি পাইছে না আপোনালোকে হেতু জনাব আৰু আপোনালোকে হয়তো গম পাইছে আমাৰ অতি সোনকালে এখন ইন্টাৰনেশ্যনেল প্ৰডাক্ট নলেজ সেমিনাৰ উইথ সাৰ্টিফিকেশন দিয়া হ'ব আপোনালোকে যদি সেই সেমিনাৰখন এটেন্ড কৰিব বিচাৰে তেতিয়াহলে অলপ আগতে যে নাম্বাৰটো দি দিছিলো তাতে আপোনালোকে যোগাযোগ কৰিব এতিয়া এপ্লাই কৰিছো হাইলাইটাৰ আপোনালোকে চাব পাই কোট এপ্লাই কৰিছো খুবেই ইম্পৰ্টেন্ট হয় এতিয়া যে কন্ট্ৰোল পেলেটখন দেখুৱালো এইখনে আজি মই আই মেকআপটো কৰিছো দে কেনেকুৱা লাগিছে আই মেকআপটো সকলোৱে জনাবচোন হেকত ফিক্সাৰটো এপ্লাই কৰি মই মেকআপটো কমপ্লিট কৰি দিলো আৰু এই আই মেকআপটো যদি আপোনালোকে চাব বিচাৰে কমেন্ট কৰিব মই ৰিলছ আপোনালোকৰ কাৰণে আপলোড কৰি দিম কিন্তু মই লিপষ্টিকটো লগাই লৈছিলো কিন্তু লিপষ্টিকটো লগাওতে অলপমান ডাৰ্ক লাগিলে তো সেইকাৰণে মই হেতু মুহাৰি আকৌ এটা বেলেগ ক্ৰীম লিপষ্টিক লগাই দিলো তো এতিয়া কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে জনাব লিপষ্টিকটো আজি ভিডিওটোত অলপমান চেঞ্জ কৰি দিয়া হৈছে হেকত এটা ফুট লগালো আৰু মেমৰ মেকআপ লুকটো কমপ্লিট তো মেকআপ লুকটো আপোনালোকৰ কেনেকুৱা লাগিলে আজি সকলোৱে জনাব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু ভিডিওটো আপোনালোকে সকলোৱে শেয়াৰ কৰিব কিন্তু নাপাহৰিব আৰু আজিৰ ভিডিওটোত ইমানে এতিয়া মই মানালি আপোনালোকৰ পৰা বিদায় লৈছো আকৌ এটা নতুন ভিডিওত আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে সকলোকে বাই বাই